নমস্কাৰ পিয়ানিছৰ প্ৰতিজন দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত নানা শইকীয়া হাজোত বিজেপি উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হোসেন খান হাজোত বিজেপি উত্তৰ কামৰূপ জিলাৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় উত্তৰ কামৰূপ জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি আতাউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হোসেন খানে কলিতাকুছি প্ৰগতিশীল খাদী সমিতিৰ সভাকক্ষত বিজেপি নেতা লাল আহমেদে আধৰা সভাত নন্দন তালুকদাৰ সুজাতা সিং আহমেদ নৱদীপ কলিতা নিবাৰণ লহকৰ নৱজ্যোতি দাস মমতাজ হুছেইন তাইজুদ্দিন আহমেদ সাকিমুদ্দিন আহমেদ সম্মানিত বিজেপি সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে তার ফল আপনারা পাইছে যে করোনা মহামারীর সময়ত আমার যেতিয়া পয়সা দিলে ডেইলি এটা সময়ত রাজীব গান্ধী কৈছিল যে যদি আমি কেন্দ্ৰৰ পৰা 100 টকা পঠাও ৰাজীৱ গান্ধী কৈছিল যে কংগ্ৰেছে যদি 100 টকা পঠায় 15 টকাহে ৰাইজে পাইছিল জিৰো বেলেঞ্চত 1 টকা নালাগে তাৰ ফল আপোনালোকে পাইছে যে করোনা মহামারীর সময়ত আমার যেতিয়া পয়সা দিলে ডেইলি এটা সময়ত রাজীৱ গান্ধী কৈছিল যে যদি আমি কেন্দ্ৰৰ পৰা 100 টকা পঠাও ৰাজীৱ গান্ধী কৈছিল যে কংগ্ৰেছে যদি 100 টকা পঠায় 15 টকাহে ৰাইজে পাইছিল জিৰো বেলেঞ্চত 1 টকা নালাগে তাৰ ফল আপোনালোকে পাইছে যে করোনা মহামারীর সময়ত আমাৰ এই খবৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিয়াই নিউজ ধন্যবাদ